নমস্কাৰ, মোৰ নাম সুস্মিতা কলিতা। মই বৰ্তমান নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটীত কাম কৰি আছোঁ। ইয়াত বিশেষকৈ মোৰ কামটো হৈছে অৰ্কিড আৰু কেকটাছ হাউচৰ যিখিনি দেখৰেখ হয় বা ইয়াৰ কনজাৰ্ভেশ্যনখিনি হওক বা এডুকেশ্যন হওক, গোটেইখিনি এতিয়া মই বৰ্তমান চাই আছোঁ। আৰু এইবাৰ ছামাৰ হবি কেম্পত ইয়াত আমাৰ ষ্টুডেণ্টবিলাক মই যিবিলাক পালোঁ, তেখেতসকলকো মই এই অৰ্কিডৰ বিষয়ে বিশেষকৈ যিবিলাক কনজাৰ্ভেশ্যনৰ ইম্পৰ্টেঞ্চ সেইখিনি বুজাবলৈ ইয়াত চেষ্টা কৰিছোঁ। যিবিলাক ষ্টুডেণ্ট আহিছে সিহঁতে অৰ্কিডৰ বিষয়ে ইমানখিনি নাজানে, আৰু যিহেতু আমাৰ নৰ্থ ইষ্টত অৰ্কিডটো বহুত ইম্পৰ্টেণ্ট হয় বা ইয়াতে বেছিকৈ পোৱা যায়, আমাৰ অৰ্কিড হটস্পট বুলিও ক'ব পাৰি নৰ্থ ইষ্টখন। তথাপিও আমাৰ যিবিলাক নতুন প্ৰজন্ম আছে অৰ্কিডৰ বিষয়ে নাজানে, আৰু এইটো কাৰণে মই এইবাৰ অৰ্কিডৰ ওপৰত এটা ইহঁতৰ ছেশ্যন লৈছোঁ, য'ত মই ইহঁতক অৰ্কিডৰ ইম্পৰ্টেঞ্চৰ পৰাই, ইকনমিক ইম্পৰ্টেঞ্চৰ পৰা ইয়াৰ প্ৰপাগেশ্যনৰ টেকনিকলৈ গোটেইখিনি শিকাইছোঁ। আৰু বিশেষকৈ আমাৰ অৰ্কিডবিলাক যে হয় এপিফাইটিক হয় আৰু টেৰেষ্ট্ৰিয়েলো হয়, সেইবিলাক ডিফাৰেঞ্চখিনি বা তাৰ কেনেকৈ আমি আইডেণ্টিফাই কৰিম। ছাপ'জ ইয়াত অৰ্কিড এটা আছে আমাৰ ওচৰত, ইয়াৰ কেনেকৈ চেপেলছ পেটেলছ এইবিলাক আমি কেনেকৈ বুজাব পাৰোঁ, আৰু অৰ্কিডৰ ডিষ্টিংক্ট ফিচাৰবিলাক, য'ত ইয়াৰ 3টা ডৰ্চেল চেপেলছবিলাক আমি যে দেখিবলৈ পাওঁ, চেপেল হোৱাৰ পিছতো ইমান কালাৰফুল হয়, ব্ৰাইট হয়, বা এটা ইনচেক্ট কেনেকৈ মিমিক্ৰি কৰি এট্ৰেক্ট কৰে, সেইবিলাক আমি ইয়াত বুজাইছোঁ। আৰু আমাৰ নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটীত বৰ্তমান নতুনকৈ অৰ্কিড আৰু কেকটাছ হাউচ খুলিছে, য'ত ষ্টুডেণ্টবিলাক আহি কিনে কনজাৰ্ভেশ্যনৰ বিষয়ে জানিব পাৰিব, বিভিন্ন ধৰণৰ লোকেল অৰ্কিড যিটো বহুত ৰেয়াৰ হয় বা বহুত ঠাইত নাপায়, আৰু এতিয়া ইয়াৰ ট্ৰেডো ইলিগেল, এই বিষয়ে বেছিকৈ জানিব পাৰিব। এইবাৰ যিটো হবি কেম্পত আমি শিকাইছোঁ, ইহঁতক হেণ্ডছ অন এক্সপেৰিমেণ্ট এক্টিভিটি শিকাইছোঁ, যিহেতু কেতিয়াবা ফিউচাৰত ইহঁতে এজোপা অৰ্কিড পালে তাৰ দেখৰেখ, তাৰ পালন, তাৰ প্ৰতিপালন কেনেকৈ কৰিব পাৰে সেইখিনি সিহঁতে আগৰ পৰাই গম পায়। কিয়কি বহুত মানুহে নাজানে অৰ্কিডটো ৰুই দিয়ে মাটিত। বেছিভাগ অৰ্কিড মাটিত নহয়, বেছিভাগ এপিফাইটিক অৰ্কিড হয়, সেইকাৰণে তাৰ দেখৰেখ বা সংৰক্ষণ কেনেকৈ কৰিব লাগে সেই টেকনিকটো আমি ইয়াত বুজাই দিছোঁ। আৰু অৰ্কিড এজোপাৰ পৰা আজিৰ দিনত বহুতখিনি ইকনমিক ভেলিউ আমি পাব পাৰোঁ। যেনেকৈ অৰ্কিডৰ পৰা আমি বহুত কষ্টলি অৰ্কিডো আপুনি মাৰ্কেটত পাব। এজোপা হাইব্ৰিড অৰ্কিড অলমষ্ট 2000লৈকে ইয়াত বিক্ৰী হয় বৰ্তমান অসমত। আমি লোকেল অৰ্কিডখিনি এতিয়া বৰ্তমান ট্ৰেডটো ইলিগেল, তথাপিও আমি চাব পাৰোঁ তাৰ যিটো কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজিজ সেইবিলাক শিকিব পাৰোঁ। আৰু ফিউচাৰত এই ষ্টুডেণ্টবিলাকে হাইব্ৰিড অৰ্কিডৰ ওপৰত কাম কৰিও নিজৰ এটা সংস্থাপন ল'ব পাৰিব, এই বিষয়ে আমি ইয়াত বুজাইছোঁ। নমস্কাৰ, মই প্ৰেমধৰ দাস, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ শিক্ষা বিষয়া। আমাৰ গ্ৰীষ্মকালীন যি অভিৰুচি শিবিৰ বা ছামাৰ হবি কেম্পত বিভিন্ন কাৰ্যসূচী আছিলে 5 দিনীয়াকৈ, আৰু এইবাৰ 5 দিনীয়া আন এটা কাৰ্যসূচী হৈছে আমাৰ যি 21 তাৰিখৰ পৰা হৈছে ইকো কেম্প এডভান্সাৰ, বা আমি ইক'লজি এনভাইৰনমেণ্ট বা ৰসায়ন বিজ্ঞানৰ জড়িত কথা, এই বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলক শিকাইছোঁ হাতে কামে। আজিৰ বিষয় আছিলে ইক'লজি এনভাইৰনমেণ্টৰ ওপৰত, যে আমি পুখুৰীত থকা কিছুমান আমাৰ যি বায়'টিক কম্পনেণ্ট বা সেই বায়'টিক কম্পনেণ্ট বা জৈৱিক বস্তুৰ লগত আমাৰ অজৈৱিক কাৰকবিলাক কেনেকৈ জড়িত আছে, ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে কোৱা হৈছে, আৰু প্ৰত্যেকটো বস্তুৱে চিনাক্তকৰণ কৰি দিয়া হৈছে, আৰু আমি কেনেকৈ এই বস্তুবিলাক সংগ্ৰহ কৰিব লাগে, অধ্যয়ন কৰিব লাগে, এই বিষয়ে কোৱা হৈছে। য'ত আমি দেখুৱাইছোঁ আমাৰ যে পুখুৰী এটাৰ, আদৰ্শ পুখুৰী এটাৰ আমি কেনেকৈ এটা ঘৰতে সৰু একুৰিয়াম সাজিব পাৰোঁ, আৰু তাত আমি কি কি দিব লাগে। আমাৰ এইটো অৰ্নামেণ্টেল একুৰিয়াম হিচাপে ধৰিলে নহ'ব, আমি এটা মিনিয়েচাৰ পণ্ড হিচাপে, ইক'চিষ্টেম হিচাপে আমি ধৰি ল'ব লাগিব। তাত একেবাৰে সৰু সৰু জীৱৰ পৰা, ইনচেক্টৰ পৰা আছে, মলস্কা বা খোলাধাৰী, শামুক, কেঁকোৰা, আমাৰ সৰু সৰু যিবিলাক প্লেংটন আছে এইবিলাকো আনিছোঁ, শেলুৱৈ আনিছোঁ, আৰু পানীত থকা উদ্ভিদ যিবিলাক একুৱেটিক বা জলজ উদ্ভিদ কোৱা হয় সেইবিলাক আনিছোঁ। আৰু এইবিলাক প্ৰত্যেকটো কম্পনেণ্ট ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হৈছে চিনাক্তকৰণ কৰি, আৰু কেনেকৈ এটা একুৰিয়াম তেনেকৈ আমাৰ ষ্টাডি পাৰপাছত সজা হয়, এই বিষয়ে তেওঁলোকক আমি হাতে কামে তেওঁলোকক ইনভলভ কৰাইছোঁ। আৰু তাৰপিছতে আমি আকৌ সিহঁতক এই বিষয়ে যিটো পাঠ্যপুথিৰ ভিত্তিত যিখিনি কথা থাকে সেইবিলাক কথা আমি ইয়াতে তেওঁলোকক বুজাই দিছোঁ। আৰু নিশ্চয় তেওঁলোকে ভাল পাব, কাৰণ তেওঁলোকে এই বস্তুবিলাক যেনেকৈ ধৰক ক'ৰবাত দেখিছে তাৰ নাম নাজানে বা তাৰ চৰিত্ৰবিলাক নাজানে, তাৰ যি ইম্পৰ্টেণ্ট যে কেৰেক্টাৰ বা চৰিত্ৰ আছে, আমাৰ ভূমিকা সিহঁতৰ কি আছে আমাৰ প্ৰকৃতিত, এই বিষয়ে তেওঁলোকক সম্যক জ্ঞান দিয়া হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে ভাবিছোঁ এইটো হাতে কামে শিকি লৈ তেওঁলোকে ঘৰতো এনেকুৱা তেওঁলোকে কৰিব পাৰিব, আৰু লগতে তেওঁলোকে শিক্ষামূলক কামত তেওঁলোকে এয়া ব্যৱহাৰ কৰিব পাৰিব।